কোপটাং বৈকম জনাইছোঁ সকলোকে। আজি 31 জানুৱাৰী এই দিনটোতে টাই আহোমসকলে এটা পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰে। সেই অনুষ্ঠানটোৱে হৈছে মে ডাম মে ফি। এই অনুষ্ঠানটোৰ জৰিয়তে টাই আহোমসকলে উপৰি পুৰুষক স্মৰণ কৰে আৰু তেওঁলোকলৈ সেৱা আগবঢ়ায়, উপাসা আগবঢ়ায়। এই অনুষ্ঠানটো চাওলুং চুকাফাৰ অহা দিনৰে পৰা অসম মুলুকত অনুষ্ঠিত হৈ আহিছে। এই অনুষ্ঠানটোত টাই আহোমসকলে মুঠ 10জন দেৱতালৈ উপাসা আগবঢ়ায়। সেইসকল হৈছে খাওখাম জলাধিপতি, লেংডন আকাশ শক্তিৰ অধিকাৰী, আইলিংডন পৃথিৱী বা ভূমি শক্তিৰ অধিকাৰী, জান চাই হোম শক্তিৰ উৎসসমূহৰ অধিকাৰী, মুদকুম টাইকুম চন্দ্ৰ সূৰ্যৰ অধিপতি, জাচিংফা জ্ঞান বিদ্যা অধিকাৰী, চিতলামচাম সপ্ত শক্তিৰ অধিকাৰী, ৰাখিন সময় নিৰূপণ দেৱতা, বাখিন কাল দেৱতা আৰু ডামচাও ফিসকল অৰ্থাৎ যিসকল মৃত্যুৰ জৰিয়তে দেৱতাশাৰীলৈ উন্নতি হৈছে সেই সকলো পৰিপুৰুষলৈ এই মে ডাম মে ফিৰ জৰিয়তে উপাসা আগবঢ়াই তেওঁলোকক স্মৰণ কৰা হয়। মে ডাম মে ফি এটা পবিত্ৰ অনুষ্ঠান। এই অনুষ্ঠানটোৰ কেৱল টাই আহোমসকলৰে নহয়, দেশ জাতিৰ দহৰ কাৰণে এই অনুষ্ঠানটো অনুষ্ঠিত কৰে। এই অনুষ্ঠানটোৰ জৰিয়তে সকলোৰে মংগল কামনা কৰে। টাই আহোমসকলে উপৰি পুৰুষক স্মৰণ কৰি তেওঁলোকৰ আশীৰ্বাদ বিচাৰে যাতে অনাগত দিনৰ কাৰণে দেশৰ ভাল হওক, 10জনৰ ভাল হওক, সকলোৰে ভাল হওক এই আশাৰে। বহুতে ভাবে যে মে ডাম মে ফি মানে হ'ল কেৱল ভোজ ভাতৰ এটা অনুষ্ঠান, কিন্তু সেয়া নহয়। মে ডাম মে ফিৰ জৰিয়তে আমি সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰা এটা অনুষ্ঠান হয়। এই অনুষ্ঠানটোৰ জৰিয়তে দেশ দেশৰ কাৰণে মংগলৰ কাৰণে প্ৰাৰ্থনা জনোৱা হয় আৰু এই অনুষ্ঠানটোৱে আমাক শক্তি দিয়ে, সাহস দিয়ে, প্ৰেৰণা দিয়ে। গতিকে মে ডাম মে ফিৰ জৰিয়তে আমি সকলোৱে মংগল কামনা কৰোঁ। ধন্যবাদ। ৰং বয় বয়।